ওকে, আজি আমি ষ্টাৰ্ট কৰিম কম্পজিশ্যন ফাংচনৰ নেক্সট পাৰ্টখিনি। এতিয়ালৈকে আমি কম্পজিশ্যন ফাংচন কাক কয় আৰু তাৰ লগতে বহুত ইম্পৰ্টেণ্ট দুটামান কুৱেশ্যন কৰিলোঁ যে কম্পজিশ্যন ফাংচন এফ আৰু জি যদি দুইটাই 1 1 হয় তেতিয়াহ'লে কম্পজিশ্যনটো 1 1 হ'ব, দুইটাই যদি অন 2 হয় তেতিয়াহ'লে কম্পজিশ্যনটো অন 2 হ'ব। সেইবিলাক আমি ডিছকাছ কৰিলোঁ। তাৰপিছত আমাৰ নেক্সট কনচেপ্টটো আছে কম্পজিশ্যন ফাংচন এটাক আইডেণ্টিটি ফাংচন বুলি কেতিয়া ক'ব। আচলতে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ মানে ফাইনেলত এটা কুৱেশ্যন খুব আহে যে দুটা ফাংচন দিয়া থাকিবতো, ফাংচনটো মানে এটা ইটোৰ ইনভাৰ্চ বুলি প্ৰুভ কৰিবলৈ দিয়ে, মানে ইনভাৰ্টিবল ফাংচন বুলি প্ৰুভ কৰিব দিব আৰু লগতে ইনভাৰ্চটো উলিয়াই দিব কয় হ'ল। গতিকে ইনভাৰ্টিবল ফাংচনৰ কনচেপ্ট পঢ়াৰ আগতে আমি আইডেণ্টিটি ফাংচন জানিব লাগিব আৰু সেইকাৰণে আজি মই ফাৰ্ষ্টত তোমালোকক আইডেণ্টিটি ফাংচন বুজাই লওঁ। তো আইডেণ্টিটি ফাংচন পঢ়াৰ আগতে মই একেবাৰে চিম্পলৰ পৰা ষ্টাৰ্ট কৰিম, আইডেণ্টিটি এলিমেণ্টৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্টত আমি পঢ়ি ল'ম এডিটিভ আইডেণ্টিটি কি হয়, মাল্টিপ্লিকেটিভ আইডেণ্টিটি কি হয়, তেতিয়া তোমালোকৰ অলপ আইডিয়াটো আহিলে আইডেণ্টিটি ফাংচনটো বুজি পাবা। ঠিক আছে, তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। এতিয়া চোৱা এডিটিভ বুলি কোৱাৰ লগে লগে আমি বুজি পাইছোঁ ইন কেছ অফ এডিশ্যন কৈছে, তাৰমানে মাল্টিপ্লিকেটিভ কোৱাৰ লগে লগে বুজি পাইছোঁ ইন কেছ অফ মাল্টিপ্লিকেশ্যন কৈছে, বেলেগ অপাৰেশ্যন নহ'ব। তেতিয়াহ'লে ঠিক আছে, এডিটিভ আইডেণ্টিটি ইন কেছ অফ তাৰমানে তোমাক কৈছে যে যিকোনো এটা নাম্বাৰ, যিকোনো এটা ৰিয়েল নাম্বাৰ আমি কনচিডাৰ কৰিছোঁ, ছাপ'জ 5 হা। এতিয়া এডিটিভ বুলি কোৱাৰ লগে লগে প্লাছ কৰিব কৈছে, ডেট মিনছ 5ৰ লগত কি নাম্বাৰ প্লাছ কৰিলে 5এই থাকিব। বুজি পাইছানে মিনিংটো? আইডেণ্টিটিৰ মিনিং সেইটো। আইডেণ্টিটিয়ে যদি আমি এলিমেণ্টৰ কথা কৈছোঁ, আইডেণ্টিটিয়ে সেই এলিমেণ্টটোত একো মানে চেঞ্জ নানে। 5ৰ লগত কি নাম্বাৰ এড কৰিলে 5এই হ'ব, তেতিয়া আমি ক'ম 0, ডেফিনেটলি ইট ইজ 0। 5ৰ লগত 0 প্লাছ কৰিলে 5 হয়, হয়নে? বা যিকোনো ৰিয়েল নাম্বাৰৰ লগত 0 প্লাছ কৰিলে সেই ৰিয়েল নাম্বাৰটোত একো চেঞ্জ নহয়। ডেট মিনছ 0 ইজ দ্য এডিটিভ আইডেণ্টিটি ফৰ অল ৰিয়েল নাম্বাৰছ। হ'বনে? কাৰণ 0 বেলেগ নাম্বাৰৰ লগত এড কৰিলে সেই নাম্বাৰটোত কোনো ধৰণৰ চেঞ্জ নহয়। সেইটো হ'ল এডিটিভ আইডেণ্টিটি। নেক্সট কাম টু দ্য মাল্টিপ্লিকেটিভ আইডেণ্টিটি। তো মাল্টিপ্লিকেটিভ আইডেণ্টিটিও একে। এতিয়া আমি মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত ক'ম, ধৰা তুমি 5 ল'লা, 5ৰ লগত কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 5 থাকিব, ৰিজাল্টটোতো ছেইম থাকিব লাগিব ন। তো 5ৰ লগত কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 5 থাকিব, 1 মাল্টিপ্লাই কৰিলে 5 থাকিব। ডেট মিনছ 1 ইজ দ্য মাল্টিপ্লিকেটিভ আইডেণ্টিটি অফ 5 হ'ব। তাৰমানে এডিটিভ আইডেণ্টিটি বুলি ক'লে ইন কেছ অফ এডিশ্যন, মাল্টিপ্লিকেটিভ আইডেণ্টিটি বুলি ক'লে ইন কেছ অফ মাল্টিপ্লিকেশ্যন। 0 ইজ দ্য এডিটিভ আইডেণ্টিটি ফৰ অল ৰিয়েল নাম্বাৰছ বিকজ 0 যেতিয়া আমি বেলেগ ৰিয়েল নাম্বাৰৰ লগত এড কৰিম তেতিয়া সেই ৰিয়েল নাম্বাৰটোত কোনো ধৰণৰ চেঞ্জ নাহে। চিমিলাৰলি 1 ইজ দ্য মাল্টিপ্লিকেটিভ আইডেণ্টিটি ফৰ অল ৰিয়েল নাম্বাৰছ বিকজ 1 যেতিয়া আমি বেলেগ নাম্বাৰৰ লগত মাল্টিপ্লাই কৰিম, ৰিয়েল নাম্বাৰছৰ লগত মাল্টিপ্লাই কৰিম, তেতিয়া কোনো ধৰণৰ চেঞ্জ নহয়। সেইকাৰণে 1ক মাল্টিপ্লিকেটিভ আইডেণ্টিটি বুলি কয়। তেতিয়া ইন কেছ অফ ফাংচন আহোঁ এতিয়া, আইডেণ্টিটি ফাংচন এইটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কনচেপ্ট, কিন্তু আইডেণ্টিটি ফাংচনটো তো তথাপিও আমি এবাৰ ডিছকাছ কৰি লওঁ। আইডেণ্টিটি ফাংচন মানে কি? তেতিয়াহ'লে ফাংচন বুলি ক'লে তাৰ এটা ডমেইন থাকিব, এটা ক'ডমেইন থাকিব, আমি গম পালোৱে। তো এনেই আমি ফাংচনক কেনেকৈ লিখোঁ? আমি f of x ইকুৱেল টু y যদি লিখোঁ, তো x ইজ দ্য এলিমেণ্ট অফ দ্য ডমেইন এণ্ড y ইজ দ্য এলিমেণ্ট অফ দ্য ক'ডমেইন, হয়নে? এক্সটো থাকিব ডমেইনত, y থাকিব ক'ডমেইনত, আৰু এক্সৰ ইমেজটো আমি y বুলি বুজি পাওঁ। তো এই লাইনটোৰ মিনিং f of x ইকুৱেল টু y মিনছ ডেট x ইজ দ্য এলিমেণ্ট অফ দ্য ডমেইন এণ্ড y ইজ ইমেজ অফ x। তো ৱাইটো ক'ডমেইনত, ইমেজবিলাকতো ক'ডমেইনত থাকে, সেইটো আমি বুজি পাওঁ। এতিয়া আইডেণ্টিটি হ'বলৈ হ'লে তাৰমানে এলিমেণ্টটোৰ ইমেজটো বেলেগ কিবা এটা হ'ব নোৱাৰিব। ডমেইনত আমি যিটো এলিমেণ্ট ল'ম তাৰ ইমেজটো সি নিজেই হ'ব লাগিব। তেতিয়াহ'লে তেনেকুৱা ফাংচনবিলাকক আমি কেনেকৈ লিখিম ন? এলিমেণ্টটোৰ ইমেজ যদি, তেতিয়াহ'লে আমি এনেকৈ লিখিব লাগিব f of x ইকুৱেল টু x। বুজি পাইছা? তেতিয়াহ'লে কি হ'ব? ডমেইনৰ এলিমেণ্টটো x হ'ল, ক'ডমেইনৰ এলিমেণ্টটো একেটাই হ'ল, xই হ'ল, আৰু এক্সৰ ইমেজটো xই নিজেই হ'ল। তাৰমানে এনেকুৱা হৈ গ'ল তোমাৰ, এতিয়া এনেকুৱা হৈ গৈছে যে তুমি এইটো এডিটিভ আৰু মাল্টিপ্লিকেটিভ, তোমাৰ এতিয়া এনেকুৱা হৈ গৈছে যে ইয়াত যদি 1 লৈছা, ইয়াতো 1ৰ ইমেজ 1, 2ৰ ইমেজ 2, 3ৰ ইমেজ 3, 4ৰ ইমেজ 4, তেনেকুৱা হৈ গৈছে। গতিকে তাক আমি কেনেকৈ লিখিব পাৰোঁ? f of x ইকুৱেল টু x, তাৰমানে এক্সৰ ইমেজ সি নিজেই। বুজি পাইছা? তেতিয়াহ'লে সেই ফাংচনটোক ক'ব আইডেণ্টিটি ফাংচন। সি একো চেঞ্জ হোৱা নাইতো, ইমেজটো একেটা নিজেই থাকিলে, গতিকে সেইটো ক'ব আইডেণ্টিটি ফাংচন। হৈ গ'ল? তো তাৰ ডেফিনেশ্যনটো এইটো দিয়া আছে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ বুকত যেনেকৈ আছে যে অ ফাংচন f ফ্ৰম ছেট অফ ৰিয়েল নাম্বাৰ টু ছেট অফ ৰিয়েল নাম্বাৰ ডিফাইন্ড বাই f of x ইকুৱেল টু x ফৰ অল x বিলংছ টু ডমেইন ইজ কল্ড এন আইডেণ্টিটি ফাংচন।
হৈ গ'ল তো আমি এইখিনিলৈকে বুজি পালোঁ তো নেক্সট আমাক লাগে এটা কম্পজিশ্যন ফাংচনক আইডেণ্টিটি ফাংচন বুলি কেতিয়া ক'ম তো কম্পজিশ্যন ফাংচন পঢ়াওঁতে আমি বাৰে বাৰে কৈছোঁ কম্পজিশ্যন ফাংচনৰ কি হয় দুটা ফাংচনৰ যিকোনো দুটা ফাংচনৰ কিন্তু আমি কম্পজিশ্যন কৰিব নোৱাৰোঁ তাত কণ্ডিশ্যন আছিলে কি কণ্ডিশ্যন আছিলে যে আমাৰ ফাৰ্ষ্ট ফাংচনৰ কোডমেইন আৰু সেকেন্ড ফাংচনৰ ডমেইন আমি যদি f লৈছো a to b তেতিয়ালে a is the domain of f b is the codomain of f হল আৰু g যদি এটা ফাংচন লৈছো g ৰ ডমেইনটো কিন্তু আমি f ৰ কোডমেইনৰ লগত মিলাই ল'ব লাগিব তো f ৰ কোডমেইন b আছিল তো g ৰ ডমেইন আমি b ললো আৰু কোডমেইন যিকোনো এটা লৈ ললো c হল তেনেকুৱা হলেহে এই দুটা ফাংচনৰ কম্পজিশ্যন কৰিব পাৰিম হল তো কম্পজিশ্যন কৰিবলৈ হলে কন্ডিশন কি হ'ব কোডমেইন অফ দা ফাৰ্ষ্ট ফাংচন should be equal to the domain of the second function তেতিয়া আমি হে দুটা ফাংচনৰ কম্পজিশ্যন কৰিম আৰু কম্পজিশ্যনটো কিন্তু g কম্পজিশ্যন f বুলিহে লিখিম f কম্পজিশ্যন g নহয় জি পালা f কম্পজিশ্যন g হ'বলৈ হলে আকৌ আমি g ৰ কোডমেইন আৰু f ৰ ডমেইন মিলিব লাগিব হেনেকে উল্টাকে আহিব তেতিয়া তো এটো হৈ গল এটো টা ফাংচনৰ কম্পজিশ্যন কৰিলে আমি g কম্পজিশ্যন f পাম তো g কম্পজিশ্যন f টো নো আলটিমেটলি হয় কি তো f হৈছে এটা ফাংচন g হৈছে এটা ফাংচন তেতিয়া হলে কম্পজিশ্যনটো এটা ফাংচনে হয় দ্যাট মিন্স g কম্পজিশ্যন f ইজ অলসো আ ফাংচন তো যদি হি এটা ফাংচন হয় তেতিয়া হলে ডেফিনেটলি তাৰ এটা ডমেইন থাকিব এটা কোডমেইন থাকিব ৰাইট তেতিয়া কি হ'ব তো আমি কি কৰিম তাৰ মানে g কম্পজিশ্যন f ৰ এটা ডমেইন থাকিব g কম্পজিশ্যন f ৰ এটা কোডমেইন থাকিব এটা g কম্পজিশ্যন f ৰ যদি ডমেইন আছে তাত থকা এলিমেন্ট খিনি যদি আমি x বুলি কওঁ তেতিয়া হলে আইডেন্টিটি ফাংচন হ'বলৈ হলে কি হ'ব লাগিব আইডেন্টিটি ফাংচন হ'বলৈ হলে ডমেইনত যিটো এলিমেন্ট ল তাৰ ইমেজ হি নিজেই হ'ব লাগে তো x ৰ ইমেজ তা মানে x নিজেই হ'ব লাগিব তেতিয়াহে আমি কম্পজিশ্যন ফাংচনটোক আইডেন্টিটি ফাংচন বুলি কম দ্যাট মিন্স এটো কৈছো যেনেকৈ আমি f of x বুলি লিখিলে ই কি মিন কৰে x টোৱে ডমেইনৰ এলিমেন্ট মিন কৰে গতিকে হে x টো তেতিয়া আমি ডমেইনত লিখো তেনেকৈ সিমিলাৰলি জি কম্পজিশ্যন f টো এটা ফাংচন হয় তো এই ফাংচনৰ ডমেইন লিখিবলৈ এনেকৈ ব্ৰেকেট দিয়ে লিখিব লাগিব তো এই ফাংচনৰ ডমেইনো যদি আমি x বুলি কওঁ তেতিয়া হলে হে x টো ডমেইনত আহিব এটো x টো ডমেইনত আহিলে আৰু আইডেন্টিটি ফাংচন হ'বলৈ হলে x ৰ ইমেজটো হি নিজেই হ'ব লাগিব তো এপিনো হেকানে x এ হৈ গৈছে তাৰ মানে ডমেইনত যদি 1 ল হেপিনে 1 এ পাম 2 ললে 2 এ পাম 5.3 ললে 5.3 এ পাম তেনেকুৱা তো যেতিয়া g কম্পজিশ্যন f of x equal to x হৈ যাব then g composition f is called identity function হৈ গল এটো আইডেন্টিটিৰ কনসেপ্ট হল মই আজিয়ে ইনভার্স খিনি নকৰাও কাৰণ আইডেন্টিটি আৰু ইনভার্স একেলগত কৰাইলে তোমালোকক খেলিমেলি লাগি যাব পাৰে তো আমাৰ নেক্সট ক্লাছটোত আমি ইনভার্স কৰাম তো আইডেন্টিটি খিনি আজি ভালকে কৰিলো যদি কিবা খেলিমেলি লাগিছে বা কিবা খুদিব লগিয়া আছে কমেন্ট সেকশনত কমেন্ট কৰিবা যদি ভাল লাগিছে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা তেতিয়া মোৰ পিছৰ আপডেট খিনি তোমালোকে লগে লগে পাই থাকিবা ঠিক আছে থ্যাংক ইউ